আব্দুল হাশেম। গাঁওখনৰ নাম মোৱামাৰী। ঘটনাটো কওকচোন, কি চিনাকি হ'ল? ঘটনা মানে মই দোকান কৰোঁ আৰু মই পুৱাই গৈছিলোঁ লগভাগ 9টাৰ সময়ত, ডেইলি যাওঁ। সেইটো সময়ত গৈ কিনে দোকানৰ পৰা আকৌ আহিছোঁ, এই চৰাই আছে কিছু খাবলৈ দিব লাগে চৰাইক। দুপৰীয়া 12টাৰ পিছে পিছে আহিছোঁ, আহি কিনে চাই কিনে এই তালা ভাঙা, ভিতৰত গোটেইখিনি বস্তু ফাৰ্নিচাৰ ডেমেজ কৰি দিছে আৰু পইচা আছিলে, পইচা পাতি লৈ গৈছে। কিছু বাকী বস্তু গোটেইখিনি ডেমেজ কৰিছে। পইচা আছিলে লগভাগ 1,10,000 মান আছিলে, এইখিনি লৈ গ'লে। তাৰপিছত মই এজাহাৰ দাখিল কৰিলোঁ থানাত। এইখিনিয়ে ইনভেষ্টিগেশ্যন কৰিলে পুলিচ আহিলে। ঘৰত কোনেও নাছিলে। কালি মোৰ ৱাইফ আছিলে, ৱাইফ বাপেকৰ ঘৰত গৈছে। আজি ঘৰ খালী আছিলে। সন্দেহ মানে ইয়াতে মই নতুনকৈ আহিছোঁ, ভালকৈ মানুহে চিনি নাপাওঁ। ইয়াৰ যি মানুহ আছে সন্দেহ এনে নাই, মই চিনিয়ে নাপাওঁ যিহেতু সন্দেহ কাক কৰিম, মানুহে চিনি নাপাওঁ। আৰক্ষীক মই এইটোৱে দাবী জনাওঁ যাতে মোৰ এইখিনি বস্তু যিখিনি ক্ষতিপূৰণ হৈছে দোষীক ধৰিব লাগে আৰু মানে শাস্তি দিব লাগে, যাতে নেক্সটত তেনেকুৱা কাম নহয় কাৰো। কোনারও গেছিল না? পানি দিলে চলে, লুকার মতো পানি দিলে চলতো।